অব্ৰাহামৰ ভতিজা লুতে অব্ৰাহামৰ পৰা পৃথক হৈ আঁতৰি গৈ ক'ত বাস কৰিছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন লোৱাহে কৰোণাময় হৃদয়ত স্থান হে যিশু প্ৰিয়া পৰিত্ৰাণ লোৱাহে জগতে বখানে প্ৰভু তুমি দুখহাৰী তুমি হে মুচিব পাৰা সকলো দুৰ্ধাৰী জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনাইছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ 18 নম্বৰ অধ্যায়টো পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ 19 আৰু 20 নম্বৰ অধ্যায় দুটাৰ পৰা আমি চাব খুজিছোঁ। আদি পুস্তকৰ 18 নম্বৰ অধ্যায়ত ঈশ্বৰে অব্ৰাহামৰ আগতে কৰা প্ৰতিজ্ঞাকে আকৌ পুনৰ আৰোপিত কৰা আমি দেখিবলৈ পালোঁ। সেই বৃদ্ধ বয়সত ছাৰায়ে সন্তান জন্ম দিব বুলি জনোৱা হ'ল। সেই কথা শুনি ছাৰায়ে হাঁহিলে যদিও ঈশ্বৰে জনোৱা মতেই অব্ৰাহাম আৰু ছাৰাৰ এটি সন্তান জন্ম হ'ল। অব্ৰাহামৰ ভতিজা লুতে অব্ৰাহামৰ পৰা পৃথক হৈ আঁতৰি গৈ ছদোমতে বাস কৰিছিল। ইতিমধ্যে এবাৰ লুত বিপদত পৰিছিল, যেতিয়া পূব দেশৰ পৰা শত্ৰু ৰজা আহি আক্ৰমণ কৰি ছদোমৰ ৰজাৰ লগতে লুতকো বন্দী কৰি লৈ গৈছিল। সেই খবৰ পাই অব্ৰাহামে পিছে পিছে খেদি গৈ সেই শত্ৰু ৰজাক পৰাস্ত কৰি ছদোমৰ ৰজাৰে সৈতে লুতক মুকলি কৰি আনিছিল। তাৰ পাছতো লুত ছদোমতেই বাস কৰি আছিল আৰু এতিয়া লুত আন এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল। ঈশ্বৰে ছদোম আৰু গমোৰা ধ্বংস কৰিব বুলি অব্ৰাহামক জনাই দিছিল, তাৰ মানুহবোৰৰ ঘিনলগীয়া অনৈতিক অৱস্থাৰ বাবে। ছদোম আৰু গমোৰা ঈশ্বৰে ধ্বংস কৰিব বুলি জনোৱাত অব্ৰাহাম চিন্তাত পৰিছিল, কাৰণ তেওঁৰ ভতিজা লুতো তাতেই আছিল। সেয়েহে অব্ৰাহামে স্বাভাৱিকতেই ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছিল ছদোম ধ্বংস নকৰিবলৈ। যদিহে তাত কোনো ধাৰ্মিক লোক আছে, সেই ধাৰ্মিক লোকৰ স্বাৰ্থতেই ঈশ্বৰে নগৰখন ধ্বংস হোৱাৰ পৰা ৰেহাই দিব লাগে বুলি প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰে জনাইছিল যদি তাত 10 জনো ধাৰ্মিক লোক থাকে তথাপি তেওঁ নগৰখন ধ্বংস নকৰে, কিন্তু তাত 10 জনো ধাৰ্মিক লোক নোলাল। ইমান নৈতিক অধপতন ঘটা মানুহেৰে ভৰা সেই ছদোম ঈশ্বৰে ধ্বংস কৰিবই বুলি নিশ্চিত হৈছিল। আজি আমি 19 নম্বৰ অধ্যায়ত ছদোম আৰু গমোৰা ধ্বংস কৰাৰ কথা আৰু 20 নম্বৰ অধ্যায়ত অবিমেলেকৰ তাত ছাৰাৰ সতীত্ব ৰক্ষাৰ বিষয়ে পঢ়িবলৈ পাম। আহকচোন এতিয়া আমি 19 আৰু 20 নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আগৰ অধ্যায়ত আমি পালোঁ ঈশ্বৰৰ সৈতে সহভাগিতা ৰক্ষা কৰি চলা আশীৰ্বাদপূৰ্ণ খ্ৰীষ্টীয় জীৱনৰ এখন ছবি। এতিয়া দৃশ্যটো সলনি হ'ব। অব্ৰাহাম থকা হিব্ৰুন এৰি আমি লোট থকা ছদোমলৈ আগবাঢ়িছোঁ। 19 নম্বৰ অধ্যায়ত আমি পাওঁ লোটে
ভাৰ্যা আৰু জীয়েক দুগৰাকীৰে সৈতে ছডোম ত্যাগ কৰা আৰু ছডোম আৰু গমোৰা ধ্বংস হোৱা। লোতৰ ভাৰ্যা নিমখৰ স্তম্ভত পৰিণত হোৱা আৰু তাৰ পাছত আমি পাওঁ জীয়েক দুগৰাকীৰ সৈতে লোতৰ ভয়ংকৰ পাপৰ কথা। 19 নম্বৰ অধ্যায়ত আমি পাওঁ ধ্বংস হোৱা জীৱনৰ এখন ছবি। লোত কিন্তু ধাৰ্মিক মানুহ আছিল। অবিশ্বাস্য হলেও কথাটো কিন্তু সঁচা। লোতে ছডোমত বাস কৰিছিল, কিন্তু তেওঁ কেতিয়াও সুখী হ'ব পৰা নাছিল। লোতে ছডোমলৈ যোৱাৰ দিনৰ পৰাই আচলতে সকলো হেৰুৱাইছিল, অতি দুখ লগা ধৰণে। আজিও বহুতো মানুহ আছে, হয়তো পৰিত্ৰাণ পোৱা মানুহ, কিন্তু তেওঁ বাস কৰা ঠাই বা তেওঁৰ জীৱন ধাৰণৰ প্ৰণালীৰ বাবে তেওঁ তেওঁৰ পৰিয়াল, তেওঁৰ প্ৰভাৱ, তেওঁৰ সাক্ষ্য হেৰুৱাব লগা হয়। এনে বহুতো মানুহে খ্ৰীষ্টত বিশ্বাস কৰে ঠিকেই, কিন্তু জীৱনৰ জৰিয়তে সেই কথা প্ৰকাশ নাপায়, আৰু তেনে মানুহে জীৱনত একো আশীৰ্বাদো উপভোগ কৰিব নোৱাৰে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আদি পুস্তক 19 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, পাছে গধূলি পৰত সেই দুজন দূত ছডোম নগৰ পালেগৈ। তেতিয়া লোত নগৰৰ দুৱাৰমুখত বহি আছিল। তাতে লোতে দেখা পায় তেওঁলোকে সৈতে সাক্ষাৎ কৰিবলৈ উঠি গ'ল আৰু মাটিত মুখ লগাই প্ৰণিপাত কৰি ক'লে। স্বৰ্গদূত দুগৰাকীয়ে লোতক লগ ধৰিলে ছডোমৰ গেটত, দুৱাৰমুখত, আহিবলগীয়া সুধবিচাৰৰ বাতৰি লৈ। নগৰৰ দুৱাৰমুখত বহিছিল মানে লোত নিশ্চয় বিচাৰকৰ্তা আছিল। লোত ছডোমলৈ গৈ তাত তেওঁৰ ৰাজনীতিটো লিপ্ত হৈ পৰিছিল। এতিয়া পাঠ কৰিম 2 নম্বৰ পদ। হে মোৰ প্ৰভুসকল, বিনয় কৰোঁ, আপোনালোকৰ এই দাসৰ ঘৰতে সোমাই আজি ৰাতি থাকক আৰু ভৰিও ধুৱক, পাছে ৰাতিপুৱা উঠি নিজ বাটেদি গুচি যাব। তাতে তেওঁলোকে ক'লে, নহয়, আমি ৰাতি চকোতেই থাকিম হওক। সেই সময়ত এনেদৰে আতিথ্য কৰাটো এটা নিয়ম আছিল। লোত অতিথিপৰায়ণ আছিল। আলহী দুজনে কিন্তু ঘৰত নাথাকি বাহিৰতে থাকিম বুলি কৈছিল, অৱশ্যে বিশেষ কাৰণতহে কৈছিল। 3 নম্বৰ পদ। পাছে লোতে বৰ কৈ ধৰিলত তেওঁলোকে তেওঁৰ আলহী হ'বলৈ বাট এৰি তেওঁৰ ঘৰত সোমাল। তেতিয়া তেওঁ তেওঁলোকৰ নিমিত্তে খমিৰ নিদিয়া পিঠা যুগুত কৰি এসাঁজ খাবলৈ দিলত তেওঁলোকে খালে। আলহীকেইজনে অব্ৰাহামৰ তাতো খাই বৈ আহিছিল। লোতৰ ঘৰতো আকৌ ডাঙৰ ভোজ খাবলৈ পালে। আলহী দুজনে ৰাতি বাহিৰতেই থাকিব বিচাৰিছিল, কিন্তু লোতে থাকিবলৈ নিদিলে। বাহিৰত থকাটো নিশ্চয় নিৰাপদ নাছিল। আমাৰ আজিৰ মহানগৰবোৰৰ অৱস্থাও বাৰু একে নহয়নে? এতিয়া আমি 4 আৰু 5 নম্বৰ পদ দুটা পাঠ কৰি দিম। কিন্তু তেওঁলোক শয়ন কৰাৰ পূৰ্বেই নগৰৰ পুৰুষবিলাক, অৰ্থাৎ ছডোমৰ ল'ৰা বুঢ়া আদি সকলো লোকবিলাক চাৰিওফালৰ পৰা আহি তেওঁৰ ঘৰ বেৰি ধৰিলেহি। আৰু সিহঁতে লোতক মাতি ক'লে, আজি ৰাতি যিকেইজন পুৰুষ তোমাৰ ইয়াত সোমাল, সিহঁত ক'ত আছে? সিহঁতক আমাৰ ওচৰলৈ উলিয়াই আনা, সিহঁতৰ পৰিচয় লওঁ। এই ঘিনলগীয়া ঘটনাটোৱে সেই সময়ৰ ছডোম নগৰৰ ঘিনলগীয়া অৱস্থাটোকেই প্ৰকাশ কৰিলে। তেতিয়াৰ পৰা চলি থকা এই পাপটোক সেইকাৰণে ইংৰাজীত ছডোমী বুলি কোৱা হয়। ঈশ্বৰে এইটো অতি ঘিনলগীয়া পাপ বুলি স্পষ্টভাৱে জনাই থৈছে। ছডোমলৈ যাওঁতে লোতে কিন্তু ঠাইখন কিমান জঘন্য সেইটো অনুমান কৰিব পৰা নাছিল। কিন্তু সেই পৰিৱেশতেই তেওঁৰ সন্তানবোৰ তেওঁ ডাঙৰ দীঘল কৰিছিল। দূৰৰ পৰা তেওঁ ছডোম নগৰখন খুব সুন্দৰ দেখিছিল, কিন্তু আচল ৰূপটো তেওঁ দেখা নাছিল। কিন্তু নগৰখনৰ পাপ ইমান ভয়াৱহ আছিল যে ঈশ্বৰে নগৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰিব। এইখিনিতে আমি এটা কথা স্পষ্ট কৰি দিওঁ। আজি মানুহে পাপৰ ক্ষেত্ৰত ধাৰণা সলনি কৰিব ধৰিছে। কিছুমান পাপক
পাপ বুলি নোকোৱা হৈছে। কিন্তু ছদোম আৰু গমোৰাৰ ঘটনাৰ পৰাই আমি শিক্ষা পোৱা উচিত। আজি বহুতো লোকে ভাবে আমি ঈশ্বৰৰ সন্তান হোৱাৰ পাছতো পাপতেই চলি থাকিব পাৰোঁ। ঈশ্বৰে কৈছে সেইটো অসম্ভৱ, আমি তেনে কৰিব নোৱাৰোঁ। এই ছদোম নগৰখনেই তাৰ এটা উদাহৰণ। খ্ৰীষ্টীয় বিশ্বাসী হৈও পাপত জীৱন কটাই থাকিব পাৰিম বুলি ভবাটো ডাঙৰ ভুল। বিশেষকৈ এই কথাটো সহজভাৱে লোৱাটো অতি ভুল। ছদোম আৰু গমোৰাই এনেদৰে দিন কটাই আছিল আৰু ঈশ্বৰে নগৰখন ধ্বংস কৰিছিল। ঈশ্বৰ আচলতে সলনি হোৱা ঈশ্বৰ নহয়। ঈশ্বৰ সলনি হোৱা নাই। সেই দিনৰ পৰাই ঈশ্বৰে আচলতে পাপীক ক্ষমা কৰে, কিন্তু পাপীক গ্ৰহণ কৰি যীশুৱে পাপীক পৰিৱৰ্তিতও কৰে। তেওঁৰ ওচৰলৈ অহা বেশ্যাগৰাকী আৰু আগৰ ব্যৱসায়ত লাগি থকা নাছিল। যীশুৰ ওচৰলৈ আহি তাই সলনি হৈছিল। আন সকলো পাপীৰ ক্ষেত্ৰতেই একেই ঘটিছিল। কৰ তোলাবিলাক তেওঁলোকৰ বেয়া ব্যৱসায়ৰ পৰা আঁতৰি আহিছিল। যদিহে আপুনি খ্ৰীষ্টলৈ আহে, আপুনি সলনি হ'বই। আজি আমাৰ দিনকাল সলনি হোৱা নাই। আমাৰ চাৰিওফালে ছদোম আৰু গমোৰা আছেই। এতিয়া 6 আৰু 7 নম্বৰ পদ দুটা পঢ়ি দিম। তেতিয়া লোতে দুৱাৰেদি ওলাই সিহঁতৰ ওচৰলৈ গৈ নিজৰ পাছতে দুৱাৰ জপাই ক'লে, হে ভাইসকল, মই বিনয় কৰিছোঁ, এনে কুব্যৱহাৰ নকৰিবা। লোতে তেওঁলোকৰ তেনে পাপী স্বভাৱ জানিছিল। সেইটো তেওঁৰ বাবে নতুন কথা নাছিল, কাৰণ তেওঁ তেওঁলোকৰ মাজতে ইমান দিন বাস কৰি আছিল। 8 নম্বৰ পদ। দেখা, পুৰুষে স্পৰ্শ নকৰা মোৰ দুজনী যি আছে, সিহঁতকেই তোমালোকৰ ওচৰলৈ উলিয়াই আনো। তোমালোকে যাকে কৰিবলৈ ভাল দেখা তাকে সিহঁতলৈ কৰা, কিন্তু এই পুৰুষবিলাকক একো নকৰিবা, কিয়নো ইয়াৰ নিমিত্তেই তেওঁলোকে মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে। সেই সময়ত আলহীৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গৃহস্থৰ ওপৰতেই পৰিছিল। গতিকে আলহীৰ খাতিৰত লোতে ইমানখিনি ত্যাগ কৰিবলৈকো সাজু হৈছিল। 9 নম্বৰ পদ। তেতিয়া সিহঁতে ক'লে, তেহেলৈকে যা। সিহঁতে আকৌ ক'লে, এইটো মানুহ প্ৰবাসী হ'বলৈ আহি এতিয়া সুধাৰু হ'ব খুজিছে। সিহঁততকৈ আমি তোৰহে এতিয়া বেয়া কৰিম। তাতে সিহঁতে লোতক বৰকৈ ঠেলা মাৰি দি দুৱাৰ ভাঙিবলৈ চাপি গ'ল। অৰ্থাৎ লোত সেই ঠাইৰ ৰাজনৈতিক মঞ্চত প্ৰৱেশ কৰিছিল। 10 আৰু 11 নম্বৰ পদ। তেতিয়া সেই দুজন পুৰুষে হাত মেলি লোতক ঘৰৰ ভিতৰলৈ নিজৰ ওচৰলৈ টানি নি দুৱাৰ বন্ধ কৰিলে আৰু ঘৰৰ দুৱাৰমুখত থকা সৰু বৰ সকলো মানুহকে কণা কৰিলে। তাতে সিহঁতে দুৱাৰ বিচাৰি বিচাৰি হাইৰাণ হ'ল। লোতৰ আলহীকেইজনে এইটো কৰিব লগা হৈছিল নিজৰ লগতে লোতক বচাবলৈ, কাৰণ ছদোমৰ মানুহখিনিয়ে তেনে উদ্দেশ্যলৈ আগবাঢ়ি আহিছিল। এতিয়া 12ৰ পৰা একেবাৰে 14 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে সেই পুৰুষ দুজনে লোতক ক'লে, এই ঠাইত তোমাৰ আৰু কোনোবা আছেনে? জোঁৱাই, পো, জি আদি কৰি তোমাৰ যি যি লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিওৱা, কিয়নো আমি এই ঠাই বিনষ্ট কৰিম। কাৰণ জিহুৱাৰ সাক্ষাতে ইহঁতৰ বিষয়ে চিঞৰ বৰকৈ উঠিছে। এই নিমিত্তে ইয়াক বিনষ্ট কৰিবলৈ জিহুৱাই আমাক পঠাইছে। তেতিয়া লোতে বাহিৰলৈ গৈ তেওঁৰ জীয়েকহঁতক বিয়া কৰি নিয়া জোঁৱাইকবিলাকক ক'লে, উঠা, এই ঠাইৰ পৰা ওলোৱা, কিয়নো জিহুৱাই এই নগৰ বিনষ্ট কৰিব। কিন্তু জোঁৱাইকহঁতে তেওঁক ধেমালি কৰা যেন বুজিলে। লোত অতি বেয়া পৰিস্থিতিত পৰিছিল। তেওঁ বহু বছৰ ধৰি ছদোমত বাস কৰি আহিছিল। তেওঁ এনেধৰণৰ ঘটনা সহ্য কৰিবলৈ শিকিছিল যদিও এনে কাৰ্য তেওঁ মন্দ কাৰ্য বুলিয়েই কৈছিল। তেওঁৰ ল'ৰা ছোৱালী তাতেই ডাঙৰ হৈছিল আৰু হয়তো তেনেকুৱা নৈতিক মানদণ্ডৰ মানুহৰ মাজতেই বিয়া বাৰু কৰিছিল। যেতিয়া ঈশ্বৰে সেই নগৰ এৰি যাবলৈ লোতক কৈছিল, সেই বাতৰি লৈ জোঁৱাইকবোৰৰ ওচৰলৈ লোত গৈছিল আৰু কৈছিল, আমি নগৰখন এৰি যাওঁ, ব'লা, ঈশ্বৰে এই নগৰখন ধ্বংস কৰিব।
তেতিয়া তেওঁলোকে হাঁহিছিল, তেওঁক ঠাট্টা কৰিছিল। লোতে কিছুদিন আগতে সেই ঠাইতে মাটি বাৰী কিনাত ধন বিনিয়োগ কৰা তেওঁলোকে জানিছিল। লোত তেওঁলোকৰ লগত তাত ইমান দিন বাস কৰিছিল, তেওঁলোকৰ লগত বিশেষ পাৰ্থক্য নথকাকৈ। গতিকে লোতৰ এই সাৱধানবাণীটো এটা ৰগৰ বুলি ভাবিছিল। লোত সেই ঠাইত আছিল ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত। লোতৰ আচলতে একো সাক্ষ্য তাত নাছিল। সেই নগৰৰ কাকো তেওঁ প্ৰভুলৈ জয় কৰিব পৰা নাছিল। সেই নীতিটো আজিও খাটে। আমি যদি আনৰ পৰ্যায়লৈ নামি যাওঁ, আমি আনক জয় কৰিব নোৱাৰোঁ। প্ৰিয় শ্ৰোতা, লোত পৰিত্ৰাণ পোৱা ব্যক্তি নাছিল যেন আমাৰ লাগে। কিন্তু পাচনি পিতৰে এই বুলি কৈছিল, আৰু ছদোম আৰু গমোৰা নগৰ ভস্ম কৰি উৎপাতন ৰূপ দণ্ড দি ভক্তি লংঘনকাৰী ভাবি মানুহবিলাকলৈ আৰ্হি কৰি থলে। আৰু সেই ধৰ্মহীনবিলাকৰ লম্পট আচৰণত দুখ পোৱা যি ধাৰ্মিক লোত, তেওঁক ৰক্ষা কৰিলে। কিয়নো সেই ধাৰ্মিকজন তেওঁবিলাকৰ মাজত বাস কৰোঁতে তেওঁবিলাকৰ অধৰ্ম কাৰ্য দেখি শুনি তাৰ কাৰণে দিনে দিনে নিজ ধাৰ্মিক প্ৰাণত বিৰক্তি পালে। তেন্তে সেই ভাৰিকোৱাবিলাককো মৰম নকৰিব। পাঠ কৰি দিলোঁ ২ পিতৰ ২ নম্বৰ অধ্যায়ৰ ৬ পৰা ৮ নম্বৰ পদ। ২ পিতৰ ২ নম্বৰ অধ্যায়ৰ ৬ পৰা ৮ নম্বৰ পদ। এৰা, ছদোমত থাকি আচলতে লোতে কেতিয়াও জীৱন উপভোগ কৰিব পৰা নাছিল। আৰু এতিয়া নগৰখন এৰিবৰ সময়ত তেওঁ ঘৈণীয়েক আৰু দুজনী জীয়েকৰ বাহিৰে আন কাকো তেওঁৰ লগত আহিবলৈ সৈমান কৰিব নোৱাৰিলে। এতিয়া ১৫ পৰা ১৬ নম্বৰ পদ পঢ়ি দিম। পাছে ৰাতিপুৱালত সেই দুজন দূতে লোতক বেগাবেগি কৰাই ক'লে, উঠা, তোমাৰ তিৰোতাক আৰু ইয়াত থকা তোমাৰ দুজনী জীয়েৰাক লোৱা, নহ'লে নগৰৰ দণ্ডেৰে তুমিও বিনষ্ট হ'বা। কিন্তু তেওঁ পলম কৰি থকাত তেওঁলৈ জিহুৱাৰ দয়া থকা হেতুকে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ তিৰোতাক আৰু তেওঁৰ দুজনী জীয়েককো হাতত ধৰি উলিয়াই নি নগৰৰ বাহিৰত থলেগৈ। তথাপি লোত ঈশ্বৰৰ লোকেই আছিল। আদিপুস্তকৰ কথাখিনিয়েই আমাৰ হাতত থকা হ'লে আমি সেই বিষয়ে হয়তো ভালদৰে নাজানিলোহেঁতেন, বা সেই বিষয়ে আমাৰ হয়তো মনত সন্দেহ হ'লহেঁতেন। কিন্তু পিতৰে তেওঁক ধাৰ্মিক লোক বুলি কৈছে, আৰু সঁচাকৈয়ে তেওঁ ধাৰ্মিক লোকেই আছিল। লোত অব্ৰাহামৰ লগত থাকি ধাৰ্মিক হৈছিল। তেওঁ ঈশ্বৰত বিশ্বাস ৰাখিছিল আৰু তেওঁ বলি আগবঢ়াইছিল। ঈশ্বৰে লোতলৈ কৰুণা আগবঢ়াইছে। লোতে ঈশ্বৰক বিশ্বাস কৰিছে আৰু নগৰৰ পৰা বাহিৰ ওলাই আহিছে। ১৭ পৰা ১৯ নম্বৰ পদ পঢ়িম। এইদৰে সিবিলাকক বাহিৰ কৰিলত তেওঁলোকৰ এজনে লোতক ক'লে, প্ৰাণ ৰক্ষাৰ অৰ্থে পলোৱা, পাছলৈ নেচাবা আৰু এই সমথলৰ কোনো ঠাইত নাথাকিবা। পৰ্বতটোলৈ পলাই যোৱা, নহ'লে বিনষ্ট হ'বা। তাতে লোতে তেওঁলোকক ক'লে, হে মোৰ প্ৰভু, তেনে নহওক। চাওকচোন, আপোনাৰ দাসে আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছে আৰু মোৰ প্ৰাণ ৰাখি আপুনি মোলৈ মহা দয়া কৰিলে। কিন্তু মই পৰ্বতটোলৈ পলাই যাব নোৱাৰোঁ। পাছে জানো সেই আপদে মোক পালে মই মৰোঁ। আনকি লোতেও সেই ঠাই এৰিব খোজা নাছিল। তেওঁ নগৰখনৰ পৰা বাহিৰ হ'ব, কিন্তু তেওঁ পাহাৰত উঠিবগৈ নোৱাৰিলে। ২০ নম্বৰ পদ। চাওকচোন, সৌখন নগৰলৈকে পলাবলৈ ওচৰ, আৰু সি সৰু, তালৈকে পলাবলৈ আজ্ঞা দিয়ক। সি জানো সৰু নহয়, তাতেই মোৰ প্ৰাণ ৰক্ষা পৰিব। এই নগৰখন আছিল জোৰ নামৰ এখন সৰু ঠাই। লোত তালৈকে গ'ল, অৰ্থাৎ লোত ছদোমৰ পৰা ওলাই আহিল ঠিকেই, কিন্তু সম্পূৰ্ণ পৰিষ্কাৰভাৱে ওলাই আহিব পৰা নাছিল, আৰু সেই সময়ত তেওঁ যথেষ্ট সমস্যাত পৰিছিল। ঈশ্বৰে ছদোম আৰু গমোৰাক ধ্বংস কৰিলে, আৰু আমাক দুটা কথা কোৱা হৈছে। এটা লোতৰ ঘৈণীয়েকৰ বিষয়ে, আনটো জীয়েক দুজনীৰ বিষয়ে। তেওঁৰ ঘৈণীয়েকৰ বিষয়ে আমি এই বুলি পঢ়িবলৈ পাওঁ। ২৬ নম্বৰ পদত এনেদৰে পাওঁ, পাঠ কৰি দিম। কিন্তু লোতৰ তিৰোতাই তেওঁৰ পাছফালৰ পৰা উভতি চালে, তাতে তাই লোণৰ স্তম্ভ হ'ল। লোতৰ ঘৈণীয়েকে বাৰু কিয় উভতি চাইছিল? আমি ভাবোঁ কাৰণ দুটা। তেওঁ উভতি চাইছিল কাৰণ তেওঁ ছদোম নগৰখন ভাল পাইছিল। তেওঁ লোতক ভাল পাইছিল,
কিন্তু ছদুমত থকা লোটকহে ভাল পাইছিল আৰু সেই ছদুম তেওঁ এৰিব খোজা নাছিল। ছদুম নগৰৰ কিজানি সকলোবোৰ ক্লাবৰ তেওঁ সভ্য আছিল। বিভিন্ন ধৰণৰ আলোচনা বিলোচনাত যোগ দি তেওঁ বৰ ভাল পাইছিল। তেওঁ সেই নগৰ এৰিব খোজা নাছিল। তেওঁৰ হৃদয়খন ছদুমতেই ৰৈ গৈছিল। শৰীৰটো ওলাই আহিছিল, কিন্তু তেওঁ অন্তৰখন ছদুমত এৰি থৈ আহিছিল। আজি আমাৰ বাবে ইয়াতে ডাঙৰ কথা সোমাই আছে। বহুতো মানুহে প্ৰভু যীশুৰ দ্বিতীয় আগমন সোনকালে হ'লে ভাল পাব বুলি কৈ থাকে, কিন্তু তেওঁলোকে তেনে আশাৰে জীৱন ধাৰণ নকৰে। দেওবাৰে ৰাতিপুৱা তেওঁলোকক সুন্দৰ সুন্দৰ ঘৰৰ পৰা গীৰ্জাঘৰলৈ নিয়াই বৰ টান। দেওবাৰে সন্ধিয়াও গীৰ্জালৈ তেওঁলোক যাব নোখোজে, কাৰণ টেলিভিছনত সুন্দৰ অনুষ্ঠান থাকে। কিন্তু প্ৰিয় শ্ৰোতা, যেতিয়া প্ৰভু যীশু আহিব, তেতিয়া আপুনি আপোনাৰ টেলিভিছন এৰি যাব লাগিব। আপোনাৰ সুন্দৰ আৰামৰ ঘৰ এৰি যাব লাগিব। আপুনি বাৰু এই সকলোবিলাক পৃথিৱীত এৰি যাব লগা হোৱা বাবে আপোনাৰ দুখ লাগিব নেকি? অৱশ্যে আমাৰ বহুতৰে নিশ্চয় এই পৃথিৱীত আৰু কিছুদিন থাকিবলৈ মন যাব পাৰে। কিন্তু পৃথিৱীত এনেকুৱা একো বস্তু থকা উচিত নহয় যিটো এৰি যাব লগা হ'লে আমাৰ দুখ লাগিব। লোটৰ পৰিবাৰে ছদুমলৈ উভতি চোৱাৰ এটা কাৰণ এয়ে আছিল। তেওঁ উভতি চোৱাৰ আন এটা কাৰণ আছিল এয়ে যে তেওঁ ঈশ্বৰৰ কথা বিশ্বাস কৰা নাছিল। ঈশ্বৰে কৈছিল, নগৰ এৰি যোৱা, উভতি নাচাবা। লোটে উভতি চোৱা নাছিল, তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিল। কিন্তু শ্ৰীমতী লোটে বিশ্বাস কৰা নাছিল, উভতি চাইছিল আৰু নগৰখন এৰি আহিব পৰা নাছিল, কাৰণ তেওঁ নিমখৰ স্তম্ভত পৰিণত হৈছিল। 31 নম্বৰ পদৰ পৰা 38 নম্বৰ পদত আমি লোটৰ জীয়েক দুজনীৰ ঘিনলগীয়া ঘটনাটোৰ বিষয়ে পঢ়িবলৈ পাওঁ। লোট পৰিত্ৰাণ পোৱা লোক হলেও বাকী সকলো দিশৰ পৰাই বিফল হৈছিল। বহুতো পৰিত্ৰাণ পোৱা লোকেও এনে বিফল জীৱন যাপন কৰি পৰিত্ৰাণৰ আনন্দ উপভোগ কৰাৰ পৰা বঞ্চিত হৈ থাকে। এই সকলো ঘটনাৰ বিষয়ে আব্ৰাহামে বাৰু কি ভাবিছিল? 27 আৰু 28 নম্বৰ পদ। পাছে অব্ৰাহামে পুৱাতে উঠি পূৰ্বে যি ঠাইত জিহুৱাৰ সাক্ষাতে থিয় হৈছিল সেই ঠাইলৈ গৈ ছদোম আৰু গমোৰা আৰু সেই গোটেইখন সমথলৰ ফাললৈ চাই অগ্নিকুণ্ডৰ ধোঁৱাৰ দৰে সেই দেশৰ ধোঁৱা উঠা দেখিলে। ছদোমলৈ চাই অব্ৰাহামৰ মনত নিশ্চয় দুখ লাগিছিল। লোট পলাব পাৰিছিল নে নাই সেই কথা তেওঁ গম পাইছিল নে নাই আমি নাজানো, হয়তো পাছত গম পাইছিল। গতিকে লোটৰ কথা ভাবিয়েই কিজানি প্ৰথমতে দুখ কৰিছিল। কিন্তু ছদোমত তেওঁ আন কোনো ধৰণে ধন বিনিয়োগ কৰা নাছিল। গতিকে ছদোম আৰু জগতৰ বিষয় বস্তুবোৰক তেওঁ প্ৰেম কৰাও নাছিল। ছদোমখন আমি লোটৰ চকুৰে চালে গম পাওঁ, লোটে ছদোমৰ বিষয়ে ভুল ধাৰণা গ্ৰহণ কৰিছিল। ছদোমৰ বিষয়ে লোটৰ পৰিবাৰৰ চকুৰে চালে আমি দেখো তেওঁ ছদোমক ভাল পাইছিল। আনহাতে অব্ৰাহামৰ চকুৰে ছদোমলৈ চালে আমি দেখো তাত তেওঁ একো হেৰুৱাব লগা হোৱা নাছিল। আনহাতে প্ৰভু যীশুৰ দৃষ্টিৰে আমি ছদোমৰ পিনে চালে দেখা পাওঁ তাত থকা পাপৰ কথা। এতিয়া আমি 20 নম্বৰ অধ্যায়ৰ পৰা অলপ চাব খুজিছো। এই অধ্যায়টো অদৰকাৰী যেন আমাৰ লাগিব পাৰে। ইয়াতো অব্ৰাহামে আগৰ নিচিনাই ভুল এটা কৰা আমি দেখা পাওঁ, ভাৰ্যা ছাৰাক নিজৰ ভনীয়েক বুলি কৈ। কিন্তু এই অধ্যায়টো এটা বিশেষ কাৰণত ইয়াত ৰখা হৈছে। অব্ৰাহাম আৰু ছাৰাই ইছহাকক লাভ কৰাৰ আগতে, আশীৰ্বাদ উপভোগ কৰাৰ আগতে এই পাপটোৰ কিবা এটা ব্যৱস্থা কৰিবই লাগিব। 20 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পঢ়ি দিম। পাছে অব্ৰাহামে সেই ঠাইৰ পৰা কনানৰ দক্ষিণ অঞ্চললৈ যাত্ৰা কৰি কাদেশ আৰু চুৰৰ মাজ ঠাইত থাকিল আৰু গৰাৰত প্ৰবাস কৰিলে। আৰু অব্ৰাহামে নিজ ভাৰ্যা ছাৰাৰ বিষয়ে ক'লে, এওঁ মোৰ ভনী। তাতে গৰাৰৰ ৰজা অবিমেলকে মানুহ পঠাই ছাৰাক নিয়ালে। এই সময়ত ছাৰা আছিল 90 বছৰীয়া আৰু তেওঁ আছিল অতি সুন্দৰী। ইয়াতে আমি মন কৰিব পাৰোঁ যে অব্ৰাহাম দক্ষিণলৈ বেছি আগবাঢ়ি গৈছিল। তেওঁ কাদেশ বাৰ্নেয়া পাৰ হৈ গৈছিল। পাছত মিছৰৰ পৰা উদ্ধাৰ হৈ অহা ইছৰাইলীয় লোকবিলাকে সেই ঠাই পায় আৰু আগবাঢ়িবলৈ অস্বীকাৰ কৰিছিল। অব্ৰাহাম সুদূৰ দক্ষিণৰ গেৰাৰলৈ গৈছিল। তেওঁ তালৈ যোৱা উচিত নাছিল বুলি আমি ভাবোঁ। তেওঁ ছাৰাৰ বিষয়ে আকৌ মিছা মাতিব লগা হৈছিল। ইয়াত অব্ৰাহামৰ স্বীকাৰোক্তিটো আমি মন কৰা উচিত, কাৰণ এই কথাটোৱে দেখুৱায় যে অব্ৰাহাম আৰু ছাৰাই তেওঁলোকৰ জীৱনৰ পাপৰ নিষ্পত্তি নকৰা পৰ্যন্ত ইছহাকক লাভ কৰিব নোৱাৰে। এতিয়া 20 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদটো পঢ়ি দিম। তেতিয়া অব্ৰাহামে ক'লে, স্বৰূপেই এই ঠাইত ঈশ্বৰলৈ ভয় নাই। এতেকে মোৰ তিৰোতাৰ কাৰণে ইহঁতে মোক বধ কৰিব, ইয়াকে মই ভাবিছিলোঁ।
অব্ৰাহাম এতিয়া অবিমেলেকৰ আগত কথা কোৱা আমি দেখা পাইছোঁ। অব্ৰাহামে ঘৈণীয়েকৰ বিষয়ে এনে মিছা কথা কোৱা দেখি অবিমেলেকে বৰ বেয়া পাইছিল। অব্ৰাহামে এইবাৰো ঈশ্বৰক বিশ্বাস কৰাত ব্যৰ্থ হৈছিল। তেওঁ ঈশ্বৰ নমনা ঠাই এখনলৈ অহা বুলি ধৰি লৈছিল, কিন্তু তেওঁ দেখিলে যে অবিমেলেকে ভুল শুদ্ধ ভাল বেয়া আদি ঠিকমতেই জানিছিল। অবিমেলেকৰ আগত অব্ৰাহামকহে অতি হীন যেন ইয়াত লাগিছিল। 12 নম্বৰ পদ, আৰু বাস্তৱিকে তেওঁ মোৰ ভনীও হয়, তেওঁ মোৰ পিতৃৰ জীয়েক, কিন্তু মোৰ মাতৃৰ জীয়েক নহয়, এতেকে তেওঁ মোৰ তিৰোতা হ'ল। এতিয়া অব্ৰাহামে সকলো কথা খুলি দিছে। ছাৰা মোৰ আধা ভনী, তেওঁ মোৰ ভাৰ্যা, মোৰ কথাখিনি আধা মিছা। প্ৰিয় শ্ৰোতা, অব্ৰাহামৰ জীৱনৰ এই দুৰ্বলতা দূৰ হ'লেহে ঈশ্বৰে অব্ৰাহামক আশীৰ্বাদ কৰিব। আজি কিমান যে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত থকা পাপৰ নিষ্পত্তি হোৱা নাই আৰু ফলস্বৰূপে কোনো আশীৰ্বাদ পোৱা নাই। আপোনাৰ জীৱন বাৰু কেনেকুৱা চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জঘন্য পাপেৰে অতি ভয়ানকভাৱে কুলহিত ছদোম আৰু গমোৰা ঈশ্বৰে ধ্বংস কৰিলে। তাত 10 জনো ধাৰ্মিক লোক নাছিল। থকা হলে ঈশ্বৰে ধ্বংস নকৰিলেহেঁতেন বুলি ইতিমধ্যেই অব্ৰাহামক জনাইছিল। আমাৰ মাজত থকা ধাৰ্মিক লোকবিলাকৰ কাৰণেই বহুত সময়ত আমিও নানাবিধ দুৰ্যোগৰ পৰা ৰক্ষা পৰি থাকোঁ বুলি আমি বিশ্বাস কৰোঁ। ছদোম আৰু গমোৰা ধ্বংস কৰাৰ আগে আগে ধাৰ্মিক লোটক সপৰিয়ালে তাৰ পৰা উলিয়াই লৈ অহা হৈছিল আৰু তেওঁলোকক উভতি নাচাবলৈ কোৱা হৈছিল। কিন্তু লোটৰ ঘৈণীয়েকে এৰি অহা ঘৰ সম্পত্তি বন্ধু বান্ধৱ আদিৰ মুখত সেই কথা অৱমাননা কৰি পিছলৈ উভতি চাই লোনৰ স্তম্ভত পৰিণত হ'ল। লোটৰ সৈতে তেওঁৰ জীয়েক দুজনীয়ে ৰক্ষা পৰিল। অব্ৰাহামে ভাৰ্যা ছাৰাক ভনীয়েক বুলি চিনাকি দিয়াত অবিমেলেকে ছাৰাক নিজৰ কৰিবলৈ মনস্থ কৰিছিল যদিও ঈশ্বৰে সপোনত দৰ্শন দি অবিমেলেকক সেই কাম কৰাৰ পৰা বিৰত কৰিছিল। ছাৰীৰ সতীত্ব ৰক্ষা পৰাৰ লগতে অবিমেলেকৰ হাতৰ পৰা অব্ৰাহামকো সুৰক্ষিত তেওঁ কৰিলে। অব্ৰাহামে অবিমেলেকৰ বাবে প্ৰাৰ্থনা কৰাত অবিমেলেকৰ পৰিয়ালৰ ওপৰত পৰা ঈশ্বৰৰ দণ্ডও আঁতৰ হ'ল। পৰৱৰ্তী অধ্যায়ত অৰ্থাৎ 21 নম্বৰ অধ্যায়ত আমি প্ৰতিজ্ঞাৰ পুত্ৰ ইছহাকৰ জন্মৰ বিষয়ে পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি বিদায় মাগিলোঁ। আহকচোন সামৰণিত প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ দিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভু এই সময়তে আমি তোমাৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যি আমি বুজি পাইছোঁ, আমাৰ জীৱনত হয়তো অনেক ধৰণৰ বিভিন্ন পৰিস্থিতি প্ৰভু আমি সন্মুখীন হওঁ বা প্ৰভু নানান ধৰণৰ আমি চিন্তাত থাকোঁ। কিন্তু প্ৰভু আমি সকলো সময়তে যাতে যোচেফৰ জীৱনত আহাও যিবিলাক পৰিস্থিতি প্ৰভু আছিল, যেনেকৈ তেওঁক তুমি সকলো পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিলা, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰভু অহা পৰিস্থিতিবোৰৰ যাতে আমি সন্মুখীন হ'লেও কিন্তু আমি তোমাৰ বাক্যক সদায় মনত ৰাখি আৰু সেই সকলো দূৰ কৰিব পৰা ক্ষমতা যে তোমাৰ হাতত আছে, তাক যাতে সদায় বিশ্বাস ৰাখি আমাৰ জীৱনটো আগবঢ়াব পাৰিম, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দিনৰ ৰ'দৰ তাপৰ সময়ত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে লোটৰ কেইগৰাকী কন্যা সন্তান আছিল? অপশ্যন এ 2 গৰাকী, অপশ্যন বি 3 গৰাকী, অপশ্যন চি 4 গৰাকী, অপশ্যন ডি 5 গৰাকী। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।